নমস্কাৰ আমি গণিতৰ 4C অধ্যায়ৰ আজি বিৰ অংকবিলাক কৰিম। ইয়াত 2 নম্বৰ অংকটো চোৱা কি দিয়া আছে অৱনীৰ বৰ্তমান বয়স। তো এইটো অংকত আমাক বয়স উলিয়াব দিছে, ঠিক আছে। তো এনেকুৱা বয়স উলিয়াব দিয়া অংক পৰীক্ষাত আহি থাকে। তো আজি আমি এনেকুৱা ধৰণৰ দুটা অংক কৰিম। তো চোৱা অৱনীৰ বৰ্তমান বয়স হিমানীৰ বৰ্তমান বয়সতকৈ 15 বছৰ বেছি, ঠিক আছে। 10 বছৰৰ আগতে অৱনীৰ বয়স হিমানীৰ বয়সৰ 4 গুণ আছিল। তেওঁলোকৰ বৰ্তমান বয়স উলিওৱা। তো চোৱা প্ৰথমতে আমি মন কৰিব লাগিব যে অৱনী আৰু হিমানী আমি দুয়োৰে বয়স নাজানো। তো আমি সিহঁতৰ বয়সবিলাক ধৰি ল'ব লাগিব। তো চোৱা কাৰ বয়স বেছি হয়, অৱনীৰ বৰ্তমান বয়স হিমানীৰ বয়সতকৈ 15 বছৰ বেছি হয়। তো অৱনীৰ বয়সটো বেছি হয়, হিমানীৰ বয়সটো কম হয়। তো যাৰ বয়সটো কম সেই ধৰিব লাগে। ধৰা হ'ল হিমানীৰ বৰ্তমান বয়স। চোৱাকৈ লিখিছোঁ, ধৰা হ'ল হিমানীৰ বৰ্তমান বয়স 1 বছৰ। আমি হিমানীটোকে ধৰিছোঁ কাৰণ হিমানীৰ বয়সটো কম আছিল, সেইকাৰণে আমি তাৰটো প্ৰথমতে x ধৰি লৈছোঁ। এতিয়া অৱনীৰ বৰ্তমান বয়স কিমান আছে চোৱা, অৱনীৰ বৰ্তমান বয়স হ'ল হিমানীতকৈ 15 বছৰ বেছি। তো হিমানীৰকৈ 15 বছৰ বেছি আছে। তো x + 15 লিখিব লাগিব আমি, ঠিক আছে। 15 যোগ কৰি পেলাই ইমান বছৰ হৈ গ'ল। এতিয়া হিমানী যদি x হয় অৱনীৰ হ'ব x + 15। এতিয়া আমাৰ কি হৈছে প্ৰশ্নমতে কৈছে যে 10 বছৰ আগতে। তো হিমানীৰ বয়স 10 বছৰ আগতে কেনেকুৱা আছিলে x - 10 হয়নে। ধৰা তোমালোকৰ বয়স এতিয়া বয়স 12 বছৰ। তো 2 বছৰ আগতে তোমালোকৰ বয়স কিমান আছিলে 10 বছৰ হয়নে। 2 বছৰ বিয়োগ কৰিব লাগে। তো এতিয়া আমি 10 বছৰ আগত কোৱা কাৰণে আমি 10 বছৰ আমি x - কৰি দিছোঁ। তো x - 10 হৈছে হিমানীৰ 10 বছৰ আগৰ বয়স। আৰু অৱনীৰ 10 বছৰ আগৰ বয়স কিমান হ'ব x + 15 হয়নে নহয় -10। এইটো হৈছে অৱনীৰ 10 বছৰ আগৰ বয়স। এতিয়া সম্পৰ্কটো কি দিছে যে অৱনীৰ 10 বছৰ আগৰ বয়সটো হিমানীৰ বয়সৰ 4 গুণ আছিল, ঠিক আছে। তো এই বয়সখিনি 10 বছৰ আগৰ বয়সখিনি অৱনীৰ হিমানীৰ বয়সৰ 4 গুণ আছিল। তো আমি এনেকৈ 4 পূৰণ কৰিব লাগিব আৰু কি লিখিব লাগিব এতিয়া চোৱা 4 পূৰণ x মানে কি 4x প্লাছে মাইনাছে মাইনাছ 4 × 10 = 40 সমান x + 15 - 10। তো xটো ফেলে লৈ আহা 4x - x হৈ গ'ল। এতিয়া 40টো লৈ যোৱা হ'লে +40 + 15 - 10। তো এইখিনি বিয়োগ কৰিলে কি হ'ব 4x - এটা একো নাই মানে 1x আছে হয়নে। তো 3x হ'ব এইটো = 40 + 15 55 55 - 10 কিমান হ'ব 45। তো x = কিমান হ'ব 3টো কি হৈ আছে পূৰণ হৈ আছে। এইপিনে কৰিলে কি হ'ব 45 / 3 মানে কিমান হ'ব 15। তাৰমানে কি বুজি পালোঁ যে x মানে 15 আৰু x মানে কি আছিল হিমানীৰ বৰ্তমান বয়স। তাৰমানে হিমানীৰ বয়স কিমান হৈ গ'ল 15 বছৰ আৰু অৱনীৰ বয়স কিমান x + 15 মানে ইয়াতকৈ আকৌ 15 যোগ কৰিব লাগিব মানে 15 + 15 30 বছৰ হ'ব অৱনীৰ। তুমি কি লিখিব লাগিব এতেকে হিমানীৰ বৰ্তমান বয়স x মানে কি আছিল সেইটো হৈছে হিমানীৰ। তো 15 বছৰ হিমানীৰ হৈ গ'ল আৰু অৱনীৰ বয়স হ'ল এই 15 বছৰতকৈ আকৌ 15 বছৰ বেছি। তো 15 + 15 মানে কিমান 30 বছৰ, ঠিক আছে। তো এইটো হ'ল উত্তৰ। এইবাৰ বিৰ 5 নম্বৰটো চোৱা, এইটো বয়সৰে অংক হয়। এৰ বয়স বিতকৈ 4 বছৰ বেছি হয়। তাৰমানে কি কৈছে আমাক যে এৰ বয়সটো বেছি হয় বিতকৈ, ঠিক আছে। আৰু দুয়োৰে বয়স যোগ কৰিলে সমষ্টি হয় সিহঁতৰ 64। তো এ আৰু বিৰ পৰা সুধিছে। তো আমি কি ধৰিব লাগিব আগৰ অংকটোৰ নিচিনা যাৰ বয়স কম হয় তাৰ বয়সটো আমি ধৰি ল'ম x বুলি। চোৱা কি লিখিছোঁ আমি লিখিছোঁ ধৰা হ'ল বিৰ বয়স x বছৰ কাৰণ বিৰ বয়সটো কম আছিল। তো ধৰিছোঁ x বছৰ আৰু এৰ বয়সটো এই বিতকৈ মানে এই x বয়সতকৈ কিমান বছৰ বেছি বুলি কৈছে 4 বছৰ বেছি। তো x + 4 এইটো হৈছে এৰ বয়স হয়নে। বিৰ যদি x বছৰ হয় এৰ হ'ব x + 4 বছৰ। এতিয়া এই দুটা বয়স যোগ কৰিলে কিমান হ'ব লাগে 64 বছৰ হয়নে। তো কি লিখিব লাগিব প্ৰশ্নমতে x + x + 4 এটা বস্তু যোগ কৰিলে কিমান হ'ব লাগে 64 হ'ব লাগে। তো চোৱা x + x + 4 = 64 ব্ৰেকেটটো ভাঙি দিছোঁ। তো
তো এক্স যোগ এক্স কিমান হ'ব 2x ইকুৱেল টু 64ৰ পৰা আমি এই 4টো সোঁফালে লৈ আহিলে কি হ'ব মাইনাছ কৰিব লাগিব হয়নে +4 আছে -4 হৈ গ'ল তো 2x ইকুৱেল টু 60 তো এইটো কি হ'ব x ইকুৱেল টু 60 আৰু দুইটো কি হৈ আছে পূৰণ এপিনে আহিলে কি হ'ব হৰণ তো x ইকুৱেল টু 30 হয়নে নহয় তো এতিয়া কি হ'ব এতেকে x মানে কাৰ বয়স আছিল বিৰ বয়স এতেকে বিৰ বয়স x মানে কি 30 বছৰ হৈ গ'ল আৰু এতেকে এৰ বয়স ইয়াতকৈ 4 বছৰ বেছি তো 30 + 4 বছৰ মানে কিমান হ'ব 34 বছৰ বুজি পাইছানে এবাৰ চোৱা 7 নম্বৰটো হৈছে যে এটা ত্ৰিভুজৰ এটা কোণ 95 ডিগ্ৰী আন এটা কোণ হৈছে 2x ডিগ্ৰী আৰু 3x + 5 ডিগ্ৰী তো সুধিছে যে x কিমান তো আমি গম পাওঁ চোৱা ত্ৰিভুজৰ কোণ কিমানটা থাকে তিনিটা কোণ থাকে হয়নে এটা কোণ দুটা কোণ তিনিটা কোণ আৰু ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে যিকোনো ত্ৰিভুজৰ ডাঙৰ ত্ৰিভুজ সৰু ত্ৰিভুজ তিনিটা কোণ যোগ কৰিলে 1 2 3 তিনিটা কোণ যোগ কৰিলে হ'ব লাগে 180 ডিগ্ৰী আমি গম পাওঁ এইটো ত্ৰিভুজৰ তিনিওটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব লাগে যিকোনো ত্ৰিভুজ হ'লেও 180 ডিগ্ৰী হ'ব তেনেহ'লে এতিয়া আমাক তিনিটা কোণ দিয়া আছে 95 2x 3x + 5 তো এই তিনিটা কোণ যোগ কৰিলে 180 হ'ব লাগে ঠিক আছে তো তেতিয়া x সমানটো আমি কেনেকৈ ওলাম চোৱা সমাধান চোৱা ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল 180 ডিগ্ৰী ঠিক আছে আমি গম পাওঁ তো তিনিটা কোণ যোগ কৰি দিয়া 95 ডিগ্ৰী প্লাছ 2x ডিগ্ৰী প্লাছ 2x 3x + 5 3x + 5 ডিগ্ৰী যোগ কৰিলে হ'ব লাগে 180 ডিগ্ৰী হৈ গ'ল তিনিটা কোণ যোগ কৰিলে হ'ব লাগে 180 ডিগ্ৰী ঠিক আছে এতিয়া চোৱা ডিগ্ৰীবোৰ প্ৰথমে লিখিব নালাগে বাৰু তো 95 প্লাছ 2x প্লাছ 3x + 5 ইকুৱেল টু 180 ডিগ্ৰী ঠিক আছে 180 লিখিবা তাৰপিছত কিছু কি কৰিবা এক্সবিলাক যোগ কৰিবা 2x আৰু 3x যোগ কৰা কিমান হ'ল 5x সংখ্যা যোগ কৰা 95 + 5 কিমান হ'ব +100 হৈ গ'ল এইটো যোগ কৰিলোঁ 5x হ'ল 95ৰ পৰা যোগ কৰিলোঁ 100 হ'ল ইকুৱেল টু 180 তো কি কৰিবা এতিয়া তো 5x সমান 100টো সেইফালে লৈ যোৱা কি হ'ব 180ৰ পৰা -100 হৈ যাব ঠিক আছে তো কি হ'ব 5x ইকুৱেল টু 180ৰ পৰা 100 বিয়োগ কৰিলে হ'ব 80 হৈ গ'ল তো x ইকুৱেল টু 5টো কি হৈ আছে পূৰণ হৈ আছে এইপিনে গ'লে কি হ'ব হৰণ 80/5 তো x ইকুৱেল টু কিমান হ'ব 80/5 মানে কিমান হ'ব 80ক 5 হৰণ কৰিলে 16 এতেকে x কিমান পালোঁ আমি 16 পালোঁ এইটো উত্তৰ চোৱা 9 নম্বৰ কি দিছে xৰ কি মানৰ বাবে দুটা ৰাশি সমান হ'ব বুলি কৈছে তো আমাক কি ক'ব লাগিব চোৱা আমাক কৈছে যে এই দুটা ৰাশি সমান হয় 3x/5 9টো চোৱা কি দিছে xৰ কি মানৰ বাবে 3x/5 আৰু 4x - 3/4 এই দুটা ৰাশি সমান হয় তো আমি কি ক'ব লাগিব সমাধান এই দুটা ৰাশি আমাক সমান হয় বুলি কৈ দিছে তো আমি ফাৰ্ষ্ট লিখি লওঁ যে 3x/5 সমান 4x - 3/4 হৈ গ'ল এতিয়া আমি x সমানটো উলিয়াম তো আমি কি ক'ব লাগিব বজ্ৰ পূৰণ মনত আছেনে 4 পূৰণ এই ওপৰখিনি 5 পূৰণ এইখিনি তো 4 পূৰণ 3x সমান 5 পূৰণ এই গোটেইখিনি 5 পূৰণ 4x - 3 হৈ গ'ল তো কি হৈ গ'ল 4 × 12x সমান 5 4 × 20x প্লাছে মাইনাছে মাইনাছ 5 3 × 15 হৈ গ'ল তো 20টো বাহিৰলৈ লৈ আহা তো 12x - 20x সমান -15 তো 12ৰ পৰা 20 যাব নোৱাৰে তো 20ৰ পৰা 12 বিয়োগ কৰিলে কিমান হ'ব 8 চিনটো হ'ব -8x ইকুৱেল টু -15 তো মাইনাছ মাইনাছ কেঞ্চেল হৈ গ'ল
আৰু এক্স মানে কিমান হ'ব 8টো কি হৈ আছে পূৰণ ইপিনে গ'লে হ'ব হৰণ তো 15 হৰণ 8 হৈ গ'ল তো আৰু হৰণ ক'ব নোৱাৰি তো 100 মানটো পাই গ'লোঁ আমি 15/8 এইটো উত্তৰ